আজি হৈছে শাওণ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ আগষ্ট মাহৰ 2 তাৰিখ দেওবাৰ। আজি হৈছে কৃষ্ণা চতুৰ্থী তিথি আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব। আজিৰ দিনটোৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু দিনটোৰ আজি কিছুমান বিশেষ পৰিৱৰ্তনৰ ফলত আৰু পবিত্ৰ শাওণ মাহৰ যি প্ৰভাৱ আছে সেইবোৰ আপোনালোকৰ আজি নিজৰ কেৰিয়াৰত বা নিজৰ আপোনালোকৰ জীৱন যাপনত বা আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলাইছে সেইবোৰ আপোনালোকে জানিবলৈ সক্ষম হ'ব আপোনালোকৰ ৰাশিফল শিতানৰ জৰিয়তে। গতিকে আপোনালোকৰ ৰাশিৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব, যাতে আজিৰ দিনটোৰ আপোনালোকে ধাৰণা পায় কিদৰে আপোনালোকে আগবাঢ়িব লাগিব আৰু কোন কোন ঠাইত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব আৰু লগতে থাকিব আপোনালোকৰ কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে আৰু অধিক শুভ কৰিব পাৰিব আৰু গ্ৰহ দোষবোৰো খণ্ডন কৰিব পাৰিব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ শুভ দৃষ্টিৰ ফলত আপোনালোকে আজি যিকোনো কাম অতি সাহসেৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু লগতে আপুনি পাৰিবাৰিক দিশতো আজি আপোনাৰ গুৰুত্ব বৃদ্ধি পাব, যাৰ ফলত মানসিক শান্তি আপুনি পাবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে লাভদায়ক হ'ব আৰু তেওঁলোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ দ্বাৰা আজি বিশেষ কিছুমান সুযোগ পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ সৈতে কৰ্মচাৰীৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভালদৰে ৰাখিবলৈ যত্ন কৰক। ই আপোনালোকে ভৱিষ্যতে সুফল কঢ়িয়াই অনাটো সহায় কৰিব। পাৰিবাৰিক জীৱন আজি শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সংগীৰ সৈতে মুকলিকৈ কথা পাতক, তেনেহ'লে সকলো ধৰণৰ ভুল বুজাবুজিবোৰ সহজেই দূৰ হ'ব আজি। আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যৰ পৰামৰ্শ মতে আজি আপুনি যদি আগবাঢ়ে তেনেহ'লে আপুনি লাভান্বিতও হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি অনুকূল, বিশেষকৈ যিসকল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে আজি পঢ়া শুনাত একাগ্ৰতা ঘূৰাই আনিব পাৰিব। নতুন কিবা এটা শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। শাৰীৰিকভাৱে আজি আপুনি সতেজ অনুভৱ কৰিব, তথাপিও আপোনালোকৰ পৰিশ্ৰমৰ বাবে সন্ধিয়ালৈ কিছু ভাগৰুৱা অনুভৱ হ'ব পাৰে। নিজকে হাইড্ৰেট কৰি বা সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰিব আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাত গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আৱেগৰ বশৱৰ্তী হৈ বা কোনো ধৰণৰ খৰখেদাকে কোনো ধৰণৰ যাতে আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰে আৰু অকাৰণতে কোনো ধৰণৰ খং যাতে আজি নাৰাখে, নহ'লে আপোনাৰ ইয়াৰ ফলত তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক শুভ ফলদায়ক কৰি তুলিবলৈ হ'লে ৰাতিপুৱা সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক আৰু লগতে ওং হং হনুমতে নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু লগতে আপোনাৰ জীৱনৰ যিবোৰ বাধা বিঘিনি আছে সেইবোৰো দূৰ কৰাত আপুনি সক্ষম হ'ব। গতিকে আজিৰ দিনটো আপোনালোকে যদি মানসিক অৱস্থা সঠিক কৰিব বিচাৰে তেনেহ'লে এই প্ৰতিকাৰবোৰ কৰিবলৈ যত্ন কৰিব আৰু আৰ্থিক দিশটো সুন্দৰ কৰিবলৈ হ'লে আপোনালোকে লক্ষ্মী দেৱীৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ দিনটো আজি সুখৰ হ'ব আৰু লগতে আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ আজি আৰ্থিক দিশো শক্তিশালী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আপুনি আজি যিকোনো কামতে সুযোগ পাব আৰু যদি ব্যৱসায়িক ক্ষেত্ৰত নতুন বিনিয়োগ কৰাৰ চিন্তা চৰ্চা কৰিছে তেনেহ'লে আজিৰ দিনটো এই দিশত আপোনালোকৰ ভাল পৰ্যায়ত আছে। যিসকল ফেশ্বন ডিজাইনিঙে হওক বা সৌন্দৰ্য চৰ্চাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ দিনটো আজি বিশেষভাৱে সুযোগৰ দিন হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব যাতে এই সুযোগটো আপোনাৰ হাতৰ পৰা গুচি নাযায়। পৰিয়ালৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব আৰু আনন্দময় হ'ব। প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ সুন্দৰ সুযোগ পাব। আপোনাৰ আন্তৰিকতা আৰু মৰমে পাৰিবাৰিক সম্পৰ্কবোৰ অধিক সুদৃঢ় কৰিব। দাম্পত্য জীৱনতো সুখ শান্তিয়ে বিৰাজ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি অনুকূল হ'ব। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী কলা আৰু গৱেষণাৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ আশানুৰূপ আজি ফলাফল পোৱাৰ সম্ভাৱনা আছে আৰু পঢ়া শুনাতো মন বহিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো ভালেই দেখা গৈছে, সতেজ আৰু ফূৰ্তিময় অনুভৱ কৰিব। কিন্তু আপোনালোকৰ চৰ্দিৰ সমস্যাৰ ফলত অলপ সাৱধান হ'ব লাগিব। অত্যাধিক আপোনালোকে বাহিৰা খাদ্য পৰীক্ষা কৰি চলিব আজিৰ দিনটো আৰু ঘৰুৱা পুষ্টিকৰ খাদ্য গ্ৰহণত বেছিকৈ গুৰুত্ব দিলে সুস্বাস্থ্য বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ জেদী স্বভাৱটো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰিব, অন্যথা আপোনালোকৰ লগত কাৰোবাৰ সৈতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। আৰু কাকোকে আপুনি আজি অন্ধভাৱে বিশ্বাস নকৰিব বা পইচা ধাৰলৈ নিদিব, নহ'লে ইয়াৰ ফলত আপুনি ঠগ বা প্ৰবঞ্চনা হোৱাৰো সম্ভাৱনা থাকিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক শুভ আৰু ফলপ্ৰসূ কৰিবলৈ হ'লে ৰাতিপুৱা কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনালোকৰ ভাল হ'ব আৰু গ্ৰহ দোষো খণ্ডন হ'ব আৰু লগতে ওং চুং চুক্ৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আপোনালোকে আজি অত্যন্ত সক্ৰিয় অনুভৱ কৰিব আৰু যিকোনো পৰিস্থিতি আপুনি আজি সহজে চম্ভালি ল'ব পৰা ক্ষমতা আপোনাৰ মাজত দেখা পাব। আৰু আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো আজি যদি নতুন পৰিকল্পনা হাতত লৈছে তেনেহ'লে দিনটো বৰ শুভ হ'ব আপোনাৰ বাবে এই দিশত। গতিকে এই দিশত আপোনালোকে আগবাঢ়ক আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলকো জড়িত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত ভৱিষ্যতে ভাল ফল দিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় আজি কটাব পাৰিব। প্ৰিয়জনৰ সৈতে যদি কিবা ভুল বুজাবুজি চলি আছে তেনেহ'লে মুকলিকৈ কথা পাতক, সমস্যাৰ দ্ৰুত সমাধান ওলাই আহিব। বন্ধু বান্ধৱৰ সৈতে হোৱা আজি সাক্ষাতে মনলৈ আনন্দ কঢ়িয়াই আনিব আৰু তেওঁলোকৰ সৈতে ক'ৰবালৈ ফুৰিবলৈ গ'লে আজি আপোনালোকে মানসিক অৱস্থা আৰু অধিক সুন্দৰ হোৱা পৰিলক্ষিত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট ভাল, কিন্তু মনোযোগ সঘনাই ভংগ হোৱাৰ আজি সম্ভাৱনা আছে। একেলগে বহুতো বিষয়ত মনোযোগ নিদি এটা নিৰ্দিষ্ট বিষয়ত গুৰুত্ব দিলে অধিক সুফল পাব। আজি আপোনালোকৰ স্বাস্থ্যৰ দিশটো ভালেই থাকিব, তথাপিও আপোনালোকৰ বিষৰ সমস্যা কিছু আমনি কৰিব পাৰে। সেইবাবে লঘু ব্যায়াম আদিত গুৰুত্ব দিয়ক আৰু লগতে আপোনালোকে অতিৰিক্ত চিন্তাৰ পৰা আঁতৰত থাকক। আজিৰ দিনটো কিছু সময় মুকলি বতাহত যদি খোজ কাঢ়ে তেনেহ'লে মানসিক শান্তি পাবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিৰিক্ত চিন্তা আৰু খৰখেদাকে কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিব। আনৰ সমালোচনা বা অদৰকাৰী কথাত একেবাৰে নিজৰ বহুমূলীয়া সময় নষ্ট নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ পৰা সৰ্বোত্তম ফল লাভ কৰিবলৈ হ'লে ভগৱান গণেশক আৰাধনা কৰক আৰু লগতে ঘৰৰ পৰা ওলোৱাৰ আগতে ওং বুং বুধাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিলে দিনটোৰ সকলো বাধা দূৰ হ'ব আৰু আজি আপোনালোকে সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত এক বিশেষ প্ৰকাৰৰ আজি আধ্যাত্মিক শক্তি থাকিব, যাৰ ফলত আপুনি আনক সহায় কৰাৰ আজি প্ৰৱণতা বৃদ্ধি পাব। ই আপোনাক সন্মানিত কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতাই আনক বাৰুকৈ প্ৰভাৱিত কৰিব। আপোনাৰ অন্তৰ্দৃষ্টিয়ে কৰ্মক্ষেত্ৰত আপোনাৰ সঠিক পথ প্ৰদৰ্শন কৰিব আৰু লগতে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ অহাৰো সম্ভাৱনা আছে। গতিকে যিসকল লোক সেৱামূলক কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে অতিশয় আজি শুভ দিন। পৰিয়ালৰ প্ৰতি আপোনাৰ দায়বদ্ধতা আৰু স্নেহ আজি বৃদ্ধি পাব। ঘৰুৱা পৰিৱেশ যথেষ্ট শান্তিপূৰ্ণ আৰু আনন্দময় হ'ব। প্ৰিয়জনৰ লগত যদি কিবা কোনো কথাত যদি আপোনাৰ থকা খুন্দা লাগিছে তেনেহ'লে মুকলিকৈ আলোচনা কৰক, নিমিষতে সকলো সমস্যা দূৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট অনুকূল, বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে মনোবিজ্ঞান বা সাহিত্যৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ পঢ়া শুনাত আশানুৰূপ ফল লাভ কৰিবলৈ আজি সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। আপোনালোকৰ সৰু সুৰা অসুখৰ সৃষ্টি হ'ব পাৰে, গতিকে যদি অলপ সাৱধান হয় তেনেহ'লে অতি সোনকালে উপশম পাব। মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে আপোনালোকে আজি পুৱা কিছু সময় যোগাভ্যাস কৰক বা ধ্যান কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক অৱস্থা ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক আৱেগিক হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব। সৰু কথাত বেয়া পোৱা বা অতিমাত্ৰা অভিমান কৰা স্বভাৱটো আজি নিয়ন্ত্ৰণত ৰাখক, নহ'লে নিজৰে আজি মানসিক কষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক শুভ ফলদায়ক কৰি তুলিবলৈ হ'লে ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে ওম চুম চুমাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিলে মনত অসীম শান্তি পাব আৰু সকলো কামতে আপোনালোকে সফল হ'ব। আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ ব্যক্তিত্বত আকৰ্ষণ বৃদ্ধি পাব আৰু সমাজত আপোনাৰ মান সন্মান তথা প্ৰতিপত্তিও বাঢ়িব। আপোনাৰ আজি কৰ্মক্ষেত্ৰত অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰত যদি পৰিশ্ৰম সাহস আৰু একাগ্ৰতা বজাই ৰাখিব পাৰে তেনেহ'লে আজি আপোনালোকে আশানুৰূপ লাভ অৰ্জন কৰিব পাৰিব।
আৰু নতুন প্ৰকল্পৰ কাম আজি আৰম্ভ কৰিব পাৰে আৰু আজিৰ দিনটো আপোনালোকৰ এই ক্ষেত্ৰত বিশেষভাৱে শুভ। গতিকে কৰ্মচাৰীসকলৰ সৈতে কামত আগবাঢ়ক আৰু কামবোৰ কৰোঁতে কৌশলবদ্ধভাৱে কৰিবলৈ যত্ন কৰক। ই আপোনালোকক আৰু অধিক শুভ ফল দিব। পাৰিবাৰিক জীৱন সুখ শান্তি বজাই ৰাখিব পাৰিব। ঘৰৰ পৰিৱেশ যথেষ্ট আনন্দময় হৈ থাকিব। যদি প্ৰিয়জনৰ সৈতে কোনো কথাত মতানৈক্য হৈছে তেনেহ'লে সংগীৰ সৈতে মুকলিকে কথা পাতক। তেনেহ'লে সকলো ভুল বুজাবুজি নিমিষতে আঁতৰ হ'ব। পিতৃৰ ফালৰ পৰা আপুনি বিশেষ সহযোগিতা আৰু পৰামৰ্শ লাভ কৰিব পাৰিব, যিয়ে আপোনাক উপকৃত কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। পঢ়া শুনাত গুৰুত্ব বাঢ়িব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভৰ পূৰ্ণ যোগ আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সঠিক পথ বিচাৰি পাব। স্বাস্থ্য সাধাৰণতে আজি আপোনাৰ সুস্থ অৱস্থাত থাকিব, তথাপিও আপোনালোকে কোনো ক্ষেত্ৰতে অসাৱধানতা বজাই নাৰাখিব। চকুৰ সৰু সুৰা সমস্যাই অলপ দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে মোবাইলৰ স্ক্ৰীণ কমকৈ ব্যৱহাৰ কৰে তেনেহ'লে উপশম পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ দিনটো আপোনালোকৰ খং নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয় হ'ব। আনৰ ওপৰত নিজৰ মত জাপি নিদিব, অন্যথা আপোনাৰ শুভাকাংক্ষী বা সহকৰ্মীসকল অসন্তুষ্ট হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক ফলপ্ৰসূ আৰু শুভ কৰিবলৈ হ'লে ৰাতিপুৱা আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। তাৰপিছত ওম সূৰ্যায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত জীৱনলৈ ইতিবাচক শক্তিৰ আগমন ঘটিব আৰু ধনৰ আগমন বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আপোনালোকৰ আজি ব্যৱহাৰিক সিদ্ধান্ত লোৱাৰ ক্ষমতা আজি বৃদ্ধি পাব আৰু এই ক্ষেত্ৰত আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰতো ভাল ফলাফল দেখা পাব আপোনালোকৰ বাবে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ উঠিব। যিসকল লোক ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বৰ অনুকূল দিন। নতুন বিনিয়োগৰ কথা আজি চিন্তা চৰ্চা কৰিব পাৰে। সকলো দিশ আপোনাৰ ভালদৰে পৰীক্ষা কৰি লোৱাটো আজি বাঞ্ছনীয় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক আজি মধুৰ হ'ব। আপোনাৰ সেৱামূলক মনোভাৱ ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত যদি কিবা আপোনালোকৰ মনোমালিন্যৰ সৃষ্টি হৈছে সংগীৰ সৈতে তেনেহ'লে মুকলিকে কথা পাতক। তেনেহ'লে সকলো ধৰণৰ সমস্যা সহজেই দূৰ হ'ব আৰু সম্পৰ্ক অধিক সুদৃঢ় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। পঢ়া শুনাত একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰমৰ উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে দিনটো ভালেই যাব, কিন্তু আজি আপোনালোকৰ বাহিৰা খাদ্য বা অত্যাধিক মছলাযুক্ত আহাৰ পৰীক্ষা কৰি চলিব লাগিব। ঘৰুৱা পুষ্টিকৰ খাদ্য গ্ৰহণত গুৰুত্ব দিয়াটো বেছি ভাল হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। সৰু সৰু কথাত আনক সমালোচনা কৰা বা আনৰ ভুল বিচৰা স্বভাৱটো আজি নিয়ন্ত্ৰণত ৰাখিব। অতিৰিক্ত চিন্তা কৰি মানসিক চাপ লোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক শুভ ফলদায়ক কৰি তুলিবলৈ হ'লে আজি গৰীব বা নিচলাক সেউজীয়া ৰঙৰ বস্তু দান কৰক। ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে ভগৱান গণেশক আৰাধনা কৰি ওং বুং বুধাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। দিনটোৰ সকলো বাধা বিঘিনিবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত এক সুন্দৰ ভাৰসাম্যৰ সৃষ্টি হ'ব আৰু আপোনাৰ গ্ৰহৰ অনুকূল স্থিতিৰ বাবে আপোনাৰ আজি আকৰ্ষণীয় ব্যক্তিত্ব আপোনাৰ সমাজত আৰু ঘৰত দুয়োটাতে আপুনি সন্মানৰ প্ৰাপ্ত হ'ব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি কূটনীতি আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপুনি পৰিস্থিতি সুন্দৰকৈ চম্ভালিব পাৰিব আৰু অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বিশেষভাৱে লাভদায়ক হ'ব। কলা ফেশ্বন বা আইনৰ সৈতে জড়িত লোকসকলৰ বাবে নতুন সুযোগ লাভ কৰাৰো আজি দিন হ'ব। পাৰিবাৰিক জীৱন অতি সুন্দৰ আৰু আনন্দময় হ'ব। দাম্পত্য জীৱনতো সুখ শান্তি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত যদি সংগীৰ সৈতে কিবা মনোমালিন্য চলি আছে তেনেহ'লে মুকলিকে কথা পাতিলে সকলো ধৰণৰ ভুল বুজাবুজিবোৰ অন্ত পৰিব আৰু সম্পৰ্ক আৰু অধিক গভীৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট অনুকূল। বিশেষকৈ কলা ফেশ্বন ডিজাইনিং বা বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত বিশেষ মনোযোগ দিব পাৰিব। নতুন কিবা এটা শিকাৰ ক্ষেত্ৰত আজি আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই থাকিব। সতেজতা অনুভৱ কৰিব পাৰিব, কিন্তু আপোনালোকৰ বিষৰ সমস্যাই কিছু আপোনালোকক অলপ অশান্তি দিব পাৰে। সেইবাবে আজি আপোনালোকে লঘু ব্যায়াম আদি গুৰুত্ব দিব আৰু পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত দুধুৰ মধুৰ অৱস্থাত নপৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখি সিদ্ধান্ত লওক।
লগতে বিলাসিতাৰ নামত অত্যাধিক ধন ব্যয় কৰাৰ পৰা বিৰত থকাটোৱে ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক শুভ আৰু ফলপ্ৰসূ কৰিবলৈ হ'লে মা লক্ষ্মীৰ আৰাধনা কৰক আৰু পাৰিলে বগা মিঠাই অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে ওং চুং চুক্ৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিলে মানসিক শান্তি পাব আৰু দিনটোৰ সকলো বাধা বিঘিনিবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ বাৰুকৈ দেখা পাব আৰু আপোনাৰ যিকোনো প্ৰত্যাহ্বান আজি আপুনি দৃঢ়তাৰে সন্মুখীন হ'বলৈ আপুনি মানসিকভাৱেও সাজু থাকিব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো এই একেধৰণৰ আপোনাৰ মনোভাৱ থাকিব, যাৰ ফলত আপোনালোকৰ আজি লুকাই থকা সুযোগো আপুনি পোহৰলৈ আনিবলৈ সক্ষম হ'ব, যিয়ে ভৱিষ্যতে আপোনাৰ আৰ্থিক দিশ লাভান্বিত কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলক আজি ভালদৰে আপোনালোকে প্ৰশিক্ষণ দিয়ক, যাতে তেওঁলোকে নতুন কৌশল অৱলম্বন কৰি তেওঁলোকে ভৱিষ্যতে আৰু অধিক লাভান্বিত কৰিব পাৰে। পাৰিবাৰিক জীৱনত আপোনাৰ আজি দায়িত্ববোধ বৃদ্ধি পাব। পৰিয়ালৰ সদস্যসকলৰ সুৰক্ষাৰ প্ৰতি আপুনি অধিক যত্নৱান হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ আৱেগ গভীৰ হ'ব, কিন্তু সংগীৰ প্ৰতি অকাৰণতে সন্দেহ বা ঈৰ্ষাৰ ফলত আপুনি আজি অলপ অসুবিধা দেখা পাব। গতিকে সংগীৰ সৈতে মুকলিকৈ কথা পাতক। সম্পৰ্ক তেতিয়াহ'লে আপোনাৰ অধিক বিশ্বাসযোগ্য আৰু মধুৰ হৈ পৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো অতি ফলপ্ৰসূ হ'ব। দিনটো যিসকল শিক্ষাৰ্থীয়ে বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি পঢ়া শুনাত বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। শাৰীৰিকভাৱে আজি আপোনালোকে শক্তিশালী আৰু সক্ৰিয় অনুভৱ কৰিব। তথাপিও আপোনালোকে আজিৰ দিনটো খং বা উত্তেজনাৰ দেখা পাব বা বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্কতা আৰু নিয়ন্ত্ৰণ ৰাখিব লাগিব, তেতিয়াহে আপোনালোকৰ স্বাস্থ্য আজি ভাল থাকিব, বিশেষকৈ মানসিক স্বাস্থ্য সুন্দৰ হৈ থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ জেদ আপুনি অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব। প্ৰতিশোধ পৰায়ণ মনোভাৱ কাৰো প্ৰতি আপোনাৰ মনত যদি পুহি ৰাখিছে তেনেহ'লে আজি ক্ষোভ ত্যাগ কৰক। ই কেৱল আপোনাৰ মানসিক শান্তি নষ্ট কৰিব। যান বাহন চলাওঁতে অলপ আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক মংগলময় আৰু বাধামুক্ত কৰিবলৈ হ'লে হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি আপোনালোকৰ বাধামুক্ত হ'ব আৰু লগতে আপোনাৰ ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে ওম ভূমাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিলে সকলো সংকট দূৰ হ'ব আৰু মনত শান্তি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি মনত আপোনাৰ ইতিবাচক চিন্তা আপোনাৰ বৃদ্ধি পাব। আপুনি নতুন কিবা এটা শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আপোনাৰ ইয়াৰ ফলত মান সন্মানো বৃদ্ধি পোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনাৰ জ্ঞান আৰু অভিজ্ঞতাই আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ আৰ্থিক লাভান্বিত কৰিব আৰু আজিৰ দিনটো বিশেষভাৱে আপুনি যদি পৰিকল্পনা কৰে তেনেহ'লে শুভ হ'ব। নতুন সুযোগৰো আজি সন্ধান পাব আৰু আপোনালোকে আজি খৰচৰ ক্ষেত্ৰত অলপ বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক পৰিৱেশ যথেষ্ট আনন্দময় আৰু শান্তিপূৰ্ণ হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু গুৰুত্বপূৰ্ণ পৰামৰ্শ পাব। প্ৰেমৰ ক্ষেত্ৰত যদি সংগীৰ সৈতে কিবা ভুল বুজাবুজি চলি আছে তেনেহ'লে আপোনালোকে আজি মুকলিকৈ কথা পাতক, পৰিৱেশ ভাল কৰি ৰাখক। ইয়াৰ ফলত সম্পৰ্ক আৰু অধিক সুদৃঢ় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি অনুকূল হ'ব আৰু যিসকল শিক্ষাৰ্থীয়ে কিবা পৰীক্ষাৰ বাবে কঠোৰ প্ৰস্তুতি চলাই আছে তেনেহ'লে পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি পাব। আজি মনত থকা শংকা দূৰ হ'ব। ইয়াৰ ফলত আজি আপোনালোকৰ পঢ়াৰ ক্ষেত্ৰত আৰু অধিক আগ্ৰহী হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, তথাপি আপোনালোকৰ সৰু সুৰা সমস্যাই কিছু আমনি কৰিব পাৰে। আজি আপোনালোকে সতেজ আহাৰ গ্ৰহণ কৰক, তেতিয়াহ'লে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু কিছু সময় যোগাভ্যাস বা খোজকাঢ়িলে আপোনালোকে মানসিক শান্তি লাভ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অত্যাধিক উৎসাহী হৈ কোনো ধৰণৰ কাম নকৰিব আৰু কথা কওঁতে শব্দৰ ব্যৱহাৰত সাৱধান হ'ব, যাতে আপোনাৰ পোনপটীয়া কথাই আনক আঘাত নিদিয়ে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকৰ অধিক মংগলময় কৰি তুলিবলৈ হ'লে ভগৱান বিষ্ণুৰ আজি আৰাধনা কৰক। ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে কপালত হালধীয়া চন্দন বা হালধি ফুট লওক আৰু ওং ব্ৰিং বৃহস্পতি নম মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত সকলো কামতে আপুনি কৃতকাৰ্যতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ব্যৱহাৰিক দৃষ্টিভংগীৰ ফলত আজি যিকোনো কঠিন পৰিস্থিতি আপুনি ধৈৰ্যৰে চম্ভালিবলৈ শক্তি পাব আৰু আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ উচিত ফল আজি পাব।
আৰু যি কামবোৰ সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যিবোৰ গুৰুত্বপূৰ্ণ প্ৰকল্প আপুনি হাতত লৈছিলে, ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধিও পাব আৰু যিসকল আপোনাৰ কৰ্মচাৰী আছে তেওঁলোকৰ পৰা আজি উচিত সহযোগিতা পাব, যাৰ দ্বাৰা আজি আপুনি মানসিক অৱস্থাও সঠিক হৈ থাকিব। কৰ্মব্যস্ততাৰ মাজতো আজি পৰিয়ালৰ বা প্ৰিয়জনৰ সৈতে আপুনি সময় উলিয়াই তেওঁলোকৰ সৈতে ক'ৰবালৈ যোৱাৰ আজি প্ৰস্তুতি কৰিব পাৰে। ঘৰুৱা পৰিৱেশ সাধাৰণতে আজি শান্তিপূৰ্ণ হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত যদি কোনো মতানৈক্য চলি থাকে তেনেহ'লে মুকলিকৈ আলোচনা কৰক, তেনেহ'লে সকলো ধৰণৰ ভুল বুজাবুজি নিমিষতে অন্ত পৰিব আৰু সম্পৰ্ক অধিক সুদৃঢ় হ'ব। শিক্ষাৰ্থীসকলৰ বাবেও দিনটো আজি পৰিশ্ৰমৰ দিন হ'ব। আজি আপোনালোকৰ কাৰিকৰী বিজ্ঞান বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি অধিক মনোযোগ প্ৰদান কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। গাঁঠিৰ বিষৰ সমস্যা বা স্নায়ুজনিত সমস্যাই কিছু আমনি কৰিব পাৰে। অত্যাধিক শাৰীৰিক পৰিশ্ৰমৰ পৰা আজি বিৰত থাকি পৰ্যাপ্ত জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ মতামত বা সিদ্ধান্ত আনৰ ওপৰত জাপি নিদিব আৰু আপোনাৰ মনলৈ কোনো ধৰণৰ নেতিবাচক চিন্তা আহিব নিদিব আৰু আৰ্থিক লেনদেনৰ ক্ষেত্ৰত বিশেষভাৱে আজি সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটো আপোনালোকৰ বাবে কিছুমান বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক মংগলময় আৰু বাধামুক্ত কৰিবলৈ হ'লে আপোনালোকে শনি দেৱতাৰ আৰাধনা কৰক আৰু পাৰিলে আপোনালোকে কোনো দুখীয়া লোকক সৰিয়হ তেল দান কৰক। ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে ওং চং শনি চৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিলে সকলো সংকট দূৰ হ'ব আৰু কৰ্মত সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি মনত আপোনাৰ সৃষ্টিশীল চিন্তা থাকিব আৰু নতুন আৱিষ্কাৰৰ প্ৰতি আপোনাৰ আজি আগ্ৰহী হ'ব। আপোনাৰ বহল দৃষ্টিভংগীয়ে আজি আপোনাক আনে নেদেখা দিশবোৰো আপোনাক দেখাত সহায় কৰিব। আপোনাৰ স্বাধীনচিতীয়া স্বভাৱ আৰু নতুন বিচাৰধাৰাই আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব আৰু সমাজ সেৱাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি এক শুভ দিন হ'ব। ব্যৱসায়ত নতুন প্ৰযুক্তি বা কৌশল অৱলম্বন কৰিলে আপোনালোকে যথেষ্ট লাভৱান হ'ব। গতিকে সেই দিশত আগবাঢ়িবলৈ হ'লে আপোনাৰ কৰ্মচাৰীসকলকো সেই জ্ঞান আপুনি দিব লাগিব আৰু কৌশলবোৰ শিকাব লাগিব, তেতিয়া আপুনি আৰু অধিক সহজে আগবাঢ়িব পাৰিব। পাৰিবাৰিক জীৱন সাধাৰণতে শান্তিপূৰ্ণ হ'ব, যদিও আপোনাৰ নিজৰ মাজত ব্যস্ত থকা স্বভাৱটোৰ বাবে পৰিয়ালৰ সদস্যই কিছু অৱহেলিত অনুভৱ কৰিব পাৰে। তথাপি আপোনালোকে অলপ সময় দিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত যদি সংগীৰ সৈতে কোনো বিষয়ত কিছু সমস্যাৰ সৃষ্টি হৈছিলে তেনেহ'লে আজি সেই ভুল বুজাবুজিবোৰ দূৰ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত সম্পৰ্কত পুনৰ বিশ্বাস বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো নতুন কিবা এটা শিকাৰ বাবে অতি উত্তম দিন। বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে কম্পিউটাৰ বিজ্ঞান, কাৰিকৰী শিক্ষা আদিৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ আজি একাগ্ৰতা বৃদ্ধি পাব আৰু আশানুৰূপ ফল পাব। স্বাস্থ্যৰ দিশত আজি কিছু ধ্যান দিয়াটোৰ প্ৰয়োজন আছে। বিষৰ সমস্যা আজি বাঢ়িব পাৰে আৰু সৰু সুৰা সমস্যাও আজি আপোনালোকৰ অনুভৱ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব। মানসিক ভাগৰ দূৰ কৰিবলৈ হ'লে পৰ্যাপ্ত আপোনালোকে জিৰণি ল'ব। অত্যাধিক মানসিক চাপৰ পৰা হাত সাৰিবলৈ হ'লে পুৱা কিছু সময় ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ মত বা চিন্তাধাৰাক লৈ অতিৰিক্ত জেদ নকৰিব আৰু আনৰ পৰামৰ্শকো গুৰুত্ব দিবলৈ শিকক। অকাৰণতে নিজকে সমাজ বা মানুহৰ পৰা আঁতৰাই নাৰাখিব। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত খৰখেদাকি সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক মংগলময় আৰু বাধামুক্ত কৰিবলৈ হ'লে আজি আপোনালোকে শনি দেৱতাক আৰাধনা কৰক আৰু পাৰিলে ক'লা কুকুৰক বিস্কুট খাবলৈ দিয়ক। ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে ওং চং শনি চৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত মনত অসীম শান্তি পাব আৰু সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ইচ্ছা শক্তি প্ৰবল থাকিব আৰু মনত গভীৰ প্ৰশান্তিয়ে পাব আৰু আপুনি আজি আনক সহায় কৰাৰ এক স্বাভাৱিক প্ৰৱণতাও জাগ্ৰত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীলতাৰ সকলোৱে শলাগ ল'ব আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকক আপোনাৰ কামত পূৰ্ণ সহযোগিতা আগবঢ়াব আৰু ইয়াৰ জৰিয়তে আপোনালোকে আজি সুন্দৰ সংযোগ স্থাপন কৰিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন নতুন চিন্তাধাৰা আজি ব্যৱসায়িক ক্ষেত্ৰত আনিলে আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক শুভ ফলদায়ক হ'ব। পাৰিবাৰিক জীৱনত আজি অত্যন্ত শান্তিপূৰ্ণ আৰু মধুৰ হ'ব। প্ৰিয়জনৰ লগত সময় কটাবলৈ আজি সুযোগ পাব। প্ৰেমৰ ক্ষেত্ৰত নিজৰ মনৰ ভাৱ সংগীৰ আগত মুকলিকৈ প্ৰকাশ কৰক, তেনেহ'লে আপোনালোকৰ আজি সম্পৰ্ক আৰু অধিক সুন্দৰ হৈ উঠিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো বিশেষ ফলপ্ৰসূ হ'ব।
আৰু যিসকল শিক্ষাৰ্থী পৰীক্ষাৰ সৈতে জড়িত হৈ আছে বা প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজি পঢ়া শুনাত বিশেষ একাগ্ৰতা অনুভৱ কৰিব। নতুন কিবা এটা শিকাৰ প্ৰতি আজি ধাউতি বাঢ়িব। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, যদিও আপোনালোকৰ আজি কিছু সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে এইবোৰ আপোনালোকে অৱজ্ঞা নকৰি আপোনালোকে গুৰুত্ব সহকাৰে ল'লে অতি সোনকালে উপশম পাব। আৰু আজি আপোনালোকে অত্যাধিক পৰিশ্ৰমৰ পৰা বিৰত থাকিব। শৰীৰক পৰ্যাপ্ত জিৰণি দিয়ক আৰু যোগাসনৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কোনো ধৰণৰ পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই নানিব। আপুনি পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ যত্ন কৰিব, তেতিয়া আপোনালোকৰ অভিজ্ঞতা বাঢ়িব আৰু লগতে আপোনাৰ পৰিস্থিতিবোৰ চম্ভালিবলৈ আপোনালোকে শক্তি পাব। আৰু আপোনালোকে আজি আৱেগিক হৈ বেছি নপৰিব। আৱেগ নিয়ন্ত্ৰণত ৰাখিলে আপুনি সিদ্ধান্ত লোৱাৰ ক্ষমতা আজি বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক মংগলময় কৰি তুলিবলৈ হ'লে ভগৱান বিষ্ণুক আৰাধনা কৰক। পাৰিলে হালধীয়া ফুল অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে ওং ব্ৰিং বৃহস্পতি নামৰ মন্ত্ৰটো 21 বাৰ জপ কৰিলে সকলো বাধা বিঘিনি দূৰ হ'ব আৰু দিনটো সাফল্যমণ্ডিত হ'ব আৰু আৰ্থিক দিশটো আপোনাৰ টনকিয়াল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।